10 ইঞ্চি দীঘল থোক আছে 10 ইঞ্চি দীঘল থোক কোনবাটো 12 ইঞ্চি ওলাব সোণালী ফসল সোণালীৰ লগত কৰক আপোনাৰ সপোন সোণালী মই এইটো লগোৱাৰ পাছত মই কোনো কীটনাশক দ্ৰব্য মাৰিবলগীয়া হোৱা নাই কাৰণ তেওঁলোকে মোক কৈছিলে যে ইয়াত সম্পূৰ্ণ মেডিকেটেড হয় এইটো আপোনালোকে চাব পাৰে ধানৰ মুঠি জহা ধানৰ আৰু ইয়াৰ আগতে যে আপুনি যিখিনি ধান লগাইছে হয় সেই ধানতকে এই ধানৰ যি মুঠি আপুনি দেখাই আছে দীঘল বা তেনেকুৱা কিবা ডিফাৰেন্স পাইছে নি বা থোকটো ডাঙৰ হৈছে নি থোক সব দীঘল দীঘল আৰু সম্পূৰ্ণ ধানেৰে ভৰি আছে মানে কোনো পতান নাই ইয়াত সম্পূৰ্ণ ধান সোণালীৰ লগত কৰক আপুনি সপোন সোণালী নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰ কামনাৰে বলক আগবাঢ়ক আজি যিহেতু ভিডিঅ' মই আপোনালোকৰ আগলৈ আগবঢ়াব লৈছোঁ ভিডিঅ'টোৰ এই যি কিনাৰ পৰিৱেশ আপোনালোকে চাই গমেই পাইছে যে ভিডিঅ'টো অকণমান ব্যতিক্ৰমী হ'বলৈ গৈ আছে যে মই পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ বাবে যে এই ভিডিঅ'টো আগবঢ়াব লৈছোঁ আপোনালোকো আগবাঢ়ি যাব পাৰিব এনেকুৱা ধৰণৰ খেতিসমূহ কৰি কাৰণ বৰ্তমান সময়ছোৱাত দেখা যায় যে বহুত মাটি তেনেধৰণে পৰি আছে কিন্তু বহুতে বৰ্তমান খেতি বাতি নকৰে আৰু আজিৰ এই ভিডিঅ'টো মূল এই জেগাডোখৰত বনোৱা মূল কাৰণ হৈছে ইয়াত যি ফচল লাগি আছে যি ধান লাগি আছে সোণালী ফচল এইটো গোপাল ভোগ এই যি গোপাল ভোগ উন্নত ধানৰ বীজ এই ধানৰ বীজ ইয়াতে যি এতিয়া বৰ্তমান আধাতকৈ বেছি কাটি শেষে হ'ল এই বীজটি যি এইজন দাদা আছে তেখেতক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ বাবে তেওঁৰ পৰা দুআষাৰমান সুধিম নমস্কাৰ মোৰ নাম নবাব ছফিকুৰ ৰহমান মই বৰ্তমান আছোঁ বৰালি গোহাঁই সন্দিকৈ গাঁও বৰবৰুৱা গাঁও পঞ্চায়ত ভিডিঅ'টো আমাৰ মূল বনোৱা কাৰণটো হৈছে এয়াই যি সোণালী ফচল যি বীজ এই বীজৰ ওপৰতে এই বীজটি আপুনি যি এইবাৰ লগালে ইয়াৰ আগতো আপুনি বেলেগ বীজ লগাইছিলে সেই বীজৰ আমি নাম নলওঁ কিন্তু সেই বীজৰ পৰা এই বীজৰ আপুনি পাৰ্থক্য কি পাইছে ভাল পাইছে নে বেয়া পাইছে মানে ফলপ্ৰসূ মইতো কৃষকসকলক এইটোৱে ক'ব বিচাৰোঁ যে মই এইটো লগোৱাৰ পাছত মই কোনো কীটনাশক দ্ৰব্য মাৰিবলগীয়া হোৱা নাই কাৰণ তেওঁলোকে মোক কৈছিলে যে ইয়াত সম্পূৰ্ণ মেডিকেটেড হয় এইটো এই চিডটো মেডিকেটেড হোৱাৰ কাৰণে ইয়াত আৰু বেলেগ এটা মেডিচিন দিবলগীয়া নালাগে আৰু সেইকাৰণে মোৰ কোনো পোকৰো আক্ৰমণ নাই এই ধানখিনিত গতিকে সেইটো হিচাপে মই আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ মই মুঠি কিমান ধুনীয়া মুঠি হৈছে অলপ ৰোৱাত ইফাল সিফাল হোৱাৰ কাৰণে বা পানীৰ কিবা কাৰণে সেই সময়ত মোৰ ৰোৱাত অকণ হেৰি হৈছে কিন্তু বৰ্তমান আশা কৰাতকৈ মই বহুত ভাল ৰিজাল্ট পাইছোঁ সম্পূৰ্ণ গোটেই ধানখিনি আৰু মানে হেৰি হৈছে এটাতো আমাৰ মানে প্ৰডাকশ্যনটো বহুত বেছি হৈছে বিঘাই প্ৰতি আমি প্ৰডাকশ্যন যথেষ্ট পাইছোঁ কিন্তু মই সেইটো এতিয়ালৈকে কেলকুলেট কৰা নাই কিন্তু এফালৰ পৰা মাৰি ভৰাইহে গৈ আছোঁ মই মানে দেখাত মই মানে বহুত মানে মনত শান্তি লাগিছে যে মই যেতিয়া খৰচা কৰিলোঁ কষ্ট কৰিলোঁ তাৰ কিবা এটা নিশ্চয় পাইছোঁ ইয়াৰ ওপৰত সেইটো যে মোৰ লাগিছে আৰু বিশেষকৈ মই বেলেগেও মোৰ ওচৰলৈ আহিছে বীজ বিচাৰি সেইটো আপোনালোকক কৈছোঁ যে আপোনাৰ ধানখিনি ইমান ভাল হৈছে বোলে এনেকুৱা চবেই কৈছে এই সুধিব পাৰে তেখেতো চবেই কৈছে আহি তেওঁলোককো সোধক ধানখিনি ইমান ধুনীয়া হ'ল ইমান হেৰি হ'ল যদি এডাল দুডাল কঠীয়া ৰুইছিল সিহঁতি এগুজ কঠীয়া ৰুইছে মই কৈছোঁ নহয় মোক দোকানৰ পৰা এনেকৈ কৈ পঠিয়াইছে এডাল দুডালেই ৰুব কৈছে আৰু তেনেকৈ ৰোৱাৰ পাছত মোক সিহঁতি সঁচ বিচাৰিছে মই কৈছোঁ চোৱা মই সঁচ দিয়াত আপত্তি নাই কিন্তু মোৰ সঁচটো নিলে আপুনি এইটো প্ৰডাকশ্যন নাপাব কালি সেইটো বদনাম হ'ব গতিকে আপোনাৰ দোকানৰ পৰা কিনক এইটো কাৰণে যে সেইটো পিয়ৰলি মেডিকেটেড হৈ আপোনালোকৰ দোকানলৈ আহিছে আৰু তাত কোনো কৈছে কীটনাশক দ্ৰব্য আৰু এক্সট্ৰাকৈ মাৰিবলগীয়া নহয় আৰু প্ৰডাকশ্যনটো যেনেকৈ তেওঁলোকে কৈছে সেইটো হিচাপে পাবলৈ হ'লে আপোনালোকে দোকানৰ পৰা বীজ ভাণ্ডাৰ পৰাই কিনিব লাগিব মই হক বীজ ভাণ্ডাৰৰ পৰা আনিছোঁ তেখেতো হক বীজ ভাণ্ডাৰ মালিকো মোৰ সন্মুখত আছে গতিকে কোনো ইয়াত মিছা ক'বলগীয়া বা হেৰি ক'বলগীয়া নাই এতিয়া মুঠতে আপুনি মূল কথাটো ক'বলৈ গ'লে এই যি সোণালী ফচলৰ যি বীজ এই বীজটি আপুনি আগত যি বীজবিলাক ব্যৱহাৰ কৰিছিলে তাতকৈ বহু গুণে ভাল পাইছে নহয় মানে যথেষ্টই ভাল আৰু তেওঁলোকে যেনেকৈ কৈছে মই তেনেকৈ সেইখিনি গোটেইখিনি মানে ফৰ্মেলিটি অবজাৰ্ভ কৰাৰ কাৰণে আজি মই এইটো ৰিজাল্ট পাইছোঁ তাৰ লগতে মই ৰাইজৰ বাবে অকণমান দেখাই দিব বিচাৰিম এই মুঠি যি আপুনি হাতত লৈ আছে অকণমান জুখিও দেখাই দিব দিয়ে আগত কিমান ইঞ্চি পায় এতিয়া কিমান ইঞ্চি হৈছেগৈ 10 ইঞ্চি দীঘল থোক আছে 10 ইঞ্চি দীঘল থোক কোনোবাটো 12 ইঞ্চি ওলাব কোনোবাটো কম বেছি এইটো হয়ে আৰু ধানতো সমান এইটো জগে 10 ইঞ্চিতকৈ ওপৰত আছে পতান নাই এটাও পতান নাই সেইটো সম্পূৰ্ণ ভৰপূৰ এটা বেমাৰ নাই ধানৰ সংখ্যাটো বেছি থোকটোত ধানৰ সংখ্যাটো বেছি ধানৰ সংখ্যা বেছি আৰু এতিয়া আপোনাক এইটো ক'ব বিচাৰোঁ আপুনিও যেহেতু এইটো এবাৰ কৰি পেলাই ভাল পাইছে বছৰ আপুনি কৰিবনে কিয় নকৰিম আৰু অন্য ৰাইজক ক'ব নেকি যে সোণালী ফচলৰ ধানটো কৰিবলৈ কাৰণে মইতো চবকে কওঁ কিন্তু কৰিবলৈ এইটো কাৰণে কওঁ কাৰণ খেতিত যথেষ্ট কষ্ট হয় মানুহে ঘৰে নিজেই নকৰিলেও মানুহ লগাই মেন পাৱাৰ লগাই বা মেচিন পাৱাৰ লগাই হ'লেও যথেষ্ট খৰচা কৰিবলগীয়া হয় আজিৰ দিনত হয় নে বাৰু পানী যোগানৰ পৰা আদি কৰি ধান দোৱা ৰোৱা হাল বোৱা
যিমানখিনি খৰচা হয় আৰু লেবাৰ চাৰ্জটো বহুত, গতিকে সেইখিনি অন্ততঃ সেইখিনি যাতে উঠি আহি নিজৰ কাৰণে ৰাহি হৈও আৰু কিবা এটা পইচা যাতে তেওঁ মূলধন হিচাপে ৰাখিব পাৰে, গতিকে তেনেকুৱা বীজ আপোনালোকে কিনক। আৰু বজাৰতো মিলতো আপোনালোকে বিকিব পাৰে, চৰকাৰী জেগা আছে বিকিবলৈ, আজিকালি চৰকাৰেও যথেষ্ট সুবিধা দিছে। তাৰ লগতে আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলো যে আপুনি নিজৰ ফালৰ পৰা ইয়াত মই ভিডিঅ'টোৰ দ্বাৰা কৈ দিব বিচাৰো, ইয়াত কোনো ধৰণৰ তেনেকুৱা একো আমি বনাই মেলি কথা কোৱা নাই হয়। যে এই বীজটো বিক্ৰী কৰিব লাগে সেইবাবে এনেকে ধৰণে কথা কোৱা হৈছে, তেনেকুৱা একো নাই। তেখেতে যিটো পাইছে আমি আহিছো, তেখেতক সুধিছো, ধুনীয়াকে আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়াইছো। আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো আপুনি ৰাইজৰ আগত নমস্কাৰ। আপোনাৰ মতামত আগবঢ়োৱাৰ বাবে। এয়াই যি আপোনালোকক দেখাব লগা আছিলে, এই যি সোণালী ফচল, এই সোণালী ফচলৰ বীজৰ ওপৰত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো আৰু দাদাৰ পৰাই আপোনালোকক ভালদৰে জনাই দিলো। এতিয়া আপোনালোকে যিসকলে ভাবি আছে যে এই বীজটি লৈ মেলি আপোনালোকেও এই ধৰণে ফচলসমূহ লগাব বুলি, আপোনালোকেও আগবাঢ়ি আহিব পাৰে। এই যি ব্যক্তিজনক লগত দেখাইছিলো, এইজন যি হৈছে কণ্টেক্ট নম্বৰ চম্বৰ দি দিবা আকৌ তাত। তেখেতৰো দোকান এখন আছে যি হোলচেল কৰে, তেখেতে গোটেই শিৱসাগৰতে, শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰতে। মই ডেছক্ৰিপশ্যনত ফোন নম্বৰো দি থৈছো, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আপোনালোকে আৰু যদি কিবা সুধিব লগা আছে এই ধানৰ বিষয়ে বা অন্য কিবা বস্তু আপোনাক যদি লাগে, যদি সেইখিনিও বিষয়লৈও কিবা সুধিব লগা আছে আপোনালোকে সুধি ল'ব। আপোনালোকে তেতিয়া গম পাব যে কিমান দাম কি কথা, সেইখিনি মই এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক নজনাও। ইমানখিনি আছিলে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালো। আশা কৰিলো আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছো। ধন্যবাদ।